শিল গগৈ তেওঁ এজন বিশ্বাসযোগ্য ব্যক্তি নহয়, তেওঁ আচলতে এজন ভণ্ড ব্যক্তি। যিটো ৰাজনৈতিক দলৰ চৰকাৰ থাকোঁতে 860জনক হত্যা কৰিলে, এই দলটোৰ লগে লাগি তেওঁ আঞ্চলিকতাবাদৰ কথা কয়। নমস্কাৰ, বোকাখাত সংবাদলৈ স্বাগতম জনাই আৰম্ভ কৰিছে অনুষ্ঠান কথা বতৰা। বিশিষ্ট অতিথি বুলিলে এনে এজন ব্যক্তিক বুজোৱা হয় যাক কোনো অনুষ্ঠান বা সভালৈ বিশেষভাৱে আমন্ত্ৰণ কৰা হয় আৰু তেওঁৰ উপস্থিতিয়ে অনুষ্ঠানটিৰ বাবে সন্মানীয় বুলি গণ্য কৰা হয়। বিভিন্ন ধৰণৰ কাৰ্যসূচী তথা মাংগলিক অনুষ্ঠান আদিত যেতিয়া ভাবিব নোৱাৰা বিশিষ্ট অতিথিৰ আগমন ঘটে, তেতিয়া আপুনি গৰ্বিত হয়, আত্মহাৰা হয় বা অভিভূত হয়। আজি মোৰ ক্ষেত্ৰতো একেই হৈছে। আজি কথা বতৰা অনুষ্ঠানত ঠিক তেনে এজন বিশিষ্ট অতিথি উপস্থিত আছে। তেওঁ হ'ল আমাৰ সকলোৰে শ্ৰদ্ধাৰ, সকলোৰে আদৰৰ জনপ্ৰিয় 2026 চনৰ ফেব্ৰুৱাৰী মাহলৈকে হৈ থকা আমাৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী সন্মানীয় অতুল বৰাদেৱ ছাৰ, আপোনাক আমাৰ কথা বতৰা অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। হয় ছাৰ, আপোনাৰ মই বহুমূলীয়া সময়খিনি লৈছোঁ, তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। প্ৰথম প্ৰশ্নটি হ'ল ছাৰ, 2026 চন 826খন হেট্ৰিক সমাগত, বিকশিত আৰু আত্মনিৰ্ভৰশীল বোকাখাত গঢ়াৰ সপোন, কি ক'ব সমগ্ৰ বিষয়টোৰ ওপৰত? চাওক, 2016 চনত হয় বোকাখাতবাসী ৰাইজে মোক অসম বিধানসভালৈ নিৰ্বাচিত কৰিছিল। হয় 5টা বছৰৰ পিছত 2021 চনৰ বিধানসভা নিৰ্বাচনত পুনৰ নিৰ্বাচিত কৰিলে। ৰাইজৰ মৰম আৰু আমাৰ ওপৰত থকা বিশ্বাস আৰু আস্থাৰ বাবে হয়তো 2021 চনত পুনৰ নিৰ্বাচিত কৰিলে। আৰু ময়ো নিষ্ঠাৰে বোকাখাতবাসী ৰাইজক সেৱা কৰিবলৈ চেষ্টাৰ অকণো ত্ৰুটি কৰা নাই। এতিয়া 2026 বিধানসভা নিৰ্বাচন আহি আছে, 9 এপ্ৰিলত নিৰ্বাচন। এই যোৱা দিনকেইটাত মই সমষ্টিটোৰ বিভিন্ন ঠাইলৈ গৈ অনুভৱ কৰিছোঁ যে ৰাইজৰ মোৰ ওপৰত থকা বিশ্বাস আৰু আস্থা বাঢ়িছে, কমা নাই। আৰু আপোনালোকে জানেই যে আমি যৌথভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। NDAৰ অগপ অংশীদাৰ ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ দল আৰু সন্মিলিত গণশক্তি অসম, এই কেওটা দলৰে ইয়াত সাংগঠনিক স্তৰ আছে। আৰু আমি যৌথভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ গৈ আছোঁ আৰু ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিছোঁ। তো আমাৰ লক্ষ্য আপুনি ঠিকেই কৈছে যে বিকশিত বোকাখাত। কাৰণ 2016 চনত যেতিয়া মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহিছিলোঁ, তেতিয়া কেতবোৰ প্ৰতিশ্ৰুতি দিছিলোঁ আৰু সেই প্ৰতিশ্ৰুতিৰ গৰিষ্ঠ সংখ্যকেই আমি ৰক্ষা কৰাত সফল হৈছোঁ বুলি মই ভাবোঁ। তাতোতকৈ বেছিহে কেতবোৰ কাম কৰিছোঁ যিবোৰ আমাৰ প্ৰতিশ্ৰুতিত নাছিল। আৰু সেইকাৰণেই ৰাইজে আমাৰ ওপৰত বিশ্বাস আৰু আস্থা এতিয়াও ৰাখিছে। কাৰণ মই যেতিয়া 16 চনত নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ, গাঁৱৰ ভিতৰলৈ গাড়ী লৈ যাব পৰা অৱস্থা নাছিল বহু ঠাইত। এতিয়া তেনে পৰিৱেশটো নাই, তেনে অৱস্থাটো নাই। একদম ভিতৰুৱা অঞ্চললৈকে সুন্দৰ ৰাস্তা পদূলি হৈছে, দলং নিৰ্মাণ হৈছে। ইয়াত এখন মডেল কলেজো আমি কৰিলোঁ, কেইবাখনো স্কুল, হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুল সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। ইনফ্ৰাষ্ট্ৰাকচাৰ বা অন্যান্য যিখিনি এই তথ্য প্ৰযুক্তিৰ যুগত লাগে বিদ্যালয়বিলাকত, সেইবিলাক আছে। গতিকে এনেধৰণে আপুনি বাগিচাবিলাকত এতিয়া জগন্নাথ কমিউনিটি চেণ্টাৰ, অংগনবাদী চেণ্টাৰ বহুতখিনি তেনেকৈ দিয়া হৈছে। বাগিচাৰ ভিতৰৰ ৰাস্তা পদূলি আমি কাম কৰিছোঁ। ঠিক তেনেকৈ টিকলি দুটিপাত আঁচনিৰ জৰিয়তেও যথেষ্টখিনি কাম হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা যে বাগিচাৰ লোকক, চাহ জনগোষ্ঠীৰ লোকক আমাৰ চৰকাৰখনে, মুখ্যমন্ত্ৰী ডাঙৰীয়া দূৰদৰ্শী নেতৃত্বত মাটিৰ ওপৰত অধিকাৰ দিয়াৰ ব্যৱস্থা কৰিলে। মই দেখিছোঁ যে চাহ জনগোষ্ঠীৰ লোক সুখী। আৰু বোকাখাতখন এনে এখন ঠাই, ইয়াত গোৰ্খা আছে, মিচিং কমিউনিটি আছে, চাহ জনগোষ্ঠীৰ লোক আছে, অন্যান্য ভাষা ভাষীৰ লোক আছে, আনকি গাৰো আছে, কাৰ্বি আছে। কিন্তু মই সুকীয়া বুলি এইকাৰণে কৈছোঁ
যে সেই সকলোৰে মাজত কিন্তু সমন্বয় আছে আৰু আমি সকলোকে মিলাই লৈ বোকাখাত সমষ্টিটোক ৰাজ্যখনৰ এটা অগ্ৰণী আগবঢ়া সমষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। মোৰ বিশ্বাস যে এইবাৰো ৰাইজে আমাক সকলো ধৰণে মৰম আৰু সহযোগিতা কৰিব। ছাৰ, মই দলীয় কৰ্মী নহয়, কিন্তু এটা বিষয় লক্ষ্য কৰিছোঁ, কেইদিন ধৰি ছাৰ বয়োজ্যেষ্ঠসকল, দুখীয়া শ্ৰেণীৰ লোকসকল আপোনাক নিৰ্বাচনৰ বাবে আৰ্থিক সাহায্য কৰিবলৈ আপোনাক মানে গতানুগতিকভাৱে আহি আছে, যিখিনি দৃশ্যই মোক কিন্তু অভিভূত কৰিছে। বিষয়টোৰ ওপৰত কি ক'ব ছাৰ? হয়, ঠিকেই, বহুতেই মোক মুক্ত হস্তে আচলতে দান কৰিছে। এজন বয়োজ্যেষ্ঠ লোক, তেখেতে মাটিৰ কলহত কমাৰ গাঁৱৰ মধ্যমৌৰা বুলি কয় পঞ্চায়তখন, তেখেতে এটা মাটি কলহত মানে জমাই থোৱা ধন এইটো আগবঢ়াইছে। সেইকাৰণে মই অনুভৱ কৰিছোঁ যে ৰাইজৰ মৰম আৰু আশীৰ্বাদ আমাৰ প্ৰতি কিমান আছে। আচ্ছা, বিৰোধীৰ বক্তব্য, আপুনি লোকেল নহয় বুলি কয়। এটা বিৰোধীৰ মেইন যিটো আপোনাৰ ওপৰত এটা অভিযোগ তেওঁলোকে প্ৰচাৰ কৰিছে, আপুনি লোকেল নহয় বুলি কয়, আপোনাক লগ পোৱাৰ অসুবিধা, ৰাইজৰ মাজত নাযায়, সমষ্টিৰ উন্নয়ন কৰা নাই। কথাটোতো সদায় কয়। মইতো ছাত্ৰাৱস্থাৰ পৰাই ৰাজ্যখনৰ চুক কোন জানো আৰু জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈকে ৰাজ্যবাসী, তেতিয়াতো পলিটিকেল পাৰ্টিত জইন কৰা নাছিলোঁ, ছাত্ৰ সন্থাত আছিলোঁ, সদৌ অসম ছাত্ৰ সন্থাত সাধাৰণ সম্পাদক আছিলোঁ, অৰ্গেনাইজিং ছেক্ৰেটাৰী আছিলোঁ, গ্ৰাছৰুটৰ পৰা যোৱা মই শাখাৰো সম্পাদক আছিলোঁ, ছাত্ৰ সন্থাৰ সভাপতি হ'লোঁ, উত্তৰ পূব ছাত্ৰ সংগঠনৰ তেতিয়া চেয়াৰমেন আছিলোঁ, তাৰ পৰা নেচো হ'ল, তাৰো সভাপতি হ'লোঁ। গতিকে মই এইখন মোৰ ঠাই, এইখন মোৰ ঠাই বুলি মই তেনেকৈ নাভাবোঁ। আৰু এইখন মোৰ গৃহ জিলা আৰু এইটো এতিয়া মোৰ নিজা সমষ্টি। দুবাৰকৈ এই সমষ্টিৰ মানুহে জিকিছিল। মোৰ এগেইনষ্টে কোনো ইছ্যু পোৱা নাই কাৰণে সেইটো এটা দুই এজন কেতবোৰ বিশেষ মানুহে এই কথাটো ক'বলৈ বিচাৰে, কিন্তু ৰাইজে সেইটো বুজি পায়। অখিল গগৈদেৱে আপোনাক খলনায়ক, বিশ্বাসঘাতক, জাতিদ্ৰোহী বুলি কৈ গ'ল, প্ৰতিক্ৰিয়া কি দিব? চাওক, অখিল গগৈ কেতিয়া কি কয় তাৰ কোনো ঠিক নাই, কেতিয়া কি কৰে তাৰো কোনো ঠিক নাই। তেওঁ এজন বিশ্বাসযোগ্য ব্যক্তি নহয়। মইতো যিখিনি বক্তব্য তেওঁ ৰাখিছে, ইয়াত কোনো আচলতে মই জবাব দিয়াৰ কথা ভবা নাছিলোঁ, কিন্তু এনেকৈ তেওঁ কথাখিনি কৈছে আৰু সেইকাৰণে কৈছোঁ তেওঁ আচলতে এজন ভণ্ড ব্যক্তি। তেওঁক ৰাজনীতিক বুলিও আপুনি ক'ব নোৱাৰে। তেওঁ এতিয়া আঞ্চলিকতাবাদৰ কথা কয় যে বিজেপিৰ লগত যোৱাৰ কাৰণে আমি গোটেই শেষ কৰি দিলোঁ। আজি বিজেপিৰ লগত আমি কিয় গৈছোঁ? বিজেপিক এই ইছ্যুটোৰ প্ৰতি কমিটেড। বাজপেয়ী ডাঙৰীয়া অসম আন্দোলনত আহিছিল, কিন্তু তেওঁ কেনেকৈ আঞ্চলিকতাবাদী হ'ল? যিটো ৰাজনৈতিক দলৰ চৰকাৰ থাকোঁতে 860জনক হত্যা কৰিলে, শ্বহীদ হ'ল, সেই দলটোৰ লগে লাগি তেওঁ আঞ্চলিকতাবাদৰ কথা কয়। আৰু অখিল যে আঞ্চলিকতাবাদী নহয় এই কথাটো কোনে নাজানে? তেওঁ এজন বামপন্থী আদৰ্শৰ ব্যক্তি, সেই কথাটো সকলোৱে জানে। মই সেইকাৰণে কৈছোঁ যে তেওঁ কেতিয়া এইটো বামপন্থী যিটো আইডিঅলজি সেইটো কেতিয়া ত্যাগ কৰিলে? তেওঁ দলটো কেনেকৈ আঞ্চলিক দল হ'ল? তেওঁ জেলৰ পৰা ওলোৱাৰ স্বাৰ্থত, তেওঁ জেলৰ পৰা ওলোৱাৰ বাবে মানে এইটো এটা অনুকম্পা আচলতে শিৱসাগৰবাসী ভোট দিলে। এইবাৰতো তেওঁৰ অৱস্থা নাই, এইবাৰ অৱস্থা নাই। আৰু তেওঁ এইকেইদিন যিটো অৱস্থা ঘূৰি পকি শিৱসাগৰত হয়তো দেখিছে, সেইকাৰণে তেওঁ ভাবি লৈছে তেওঁ জিকিব নোৱাৰে আৰু সেইকাৰণে তেওঁ লম্ফজম্ফ কৰিছে। শিৱসাগৰত যদি তেওঁ জিকিব নোৱাৰে, তেওঁৰ অস্তিত্বটো নিশেষ হৈ যাব বুলি ধাৰণা কৰিব পাৰি। চাওক, তেওঁৰ বিষয়ে মই ইমান কথা নাপাতোঁ, ঠিক আছে, পাতিবলৈ ইচ্ছা নাই। আপোনাৰ সমষ্টিত মুখ্য প্ৰতিদ্বন্দ্বী জিতেন গগৈদেৱ, হৰিপ্ৰসাদ শইকীয়া আৰু প্ৰণৱ দোলে মুখ্য আপোনাৰ ৰাজনৈতিক সমীকৰণ আৰু কেনেদৰে প্ৰভাৱ পৰিব বুলি ভাবে? চাওক, ইয়াৰে বহুকেইজন আগতো মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰে। কোনে কিমান ভোট পায় আপোনালোকে জানেই। নিশ্চয় ছাৰ। গতিকে আমাৰ তিনিওটা দলৰ কৰ্মকৰ্তাই যোৱা দিনবিলাকত যিদৰে ৰাইজৰ মাজত আছে, যেনেদৰে জনসেৱা কৰিছে আৰু যিমানখিনি কাম আমাৰ ইয়াত হৈছে, বোকাখাতবাসীয়ে বুজি পায়। সেইকাৰণে বোকাখাতবাসীয়ে নিশ্চয় সঠিক সিদ্ধান্ত ল'ব। ঠিক আছে।
বিৰোধী ৰাইজৰ লগতে ময়ো এটা কথা ছাৰ আপোনাক অনুৰোধ জনাব বিচাৰিম। বোকাহাট সমষ্টিত অন্ততঃ বোকাহাটৰ চিকিৎসালয়খন সকলো সা সুবিধাৰ উপলব্ধ প্ৰয়োজন আছিল। এই লৈ ৰাইজ কিন্তু কিছু অসন্তুষ্ট বুলি ভাবোঁ। কি ক'ব এই বিষয়ে? চাওক, বোকাখাটত এখন চিকিৎসালয় আছিল, আছে, কিন্তু তাৰ কিন্তু মই পৰ্যাপ্ত অহাৰ পৰিমাণ- পিছত হয়, এখন 100 বেডেড চিকিৎসালয় কৰিলোঁ। হয়, নিৰ্দিষ্ট টাইমতকৈ আগতীয়াকৈ চিকিৎসালয়খন নিৰ্মাণ কৰা হ'ল। হয়, তাত আপুনি এতিয়া যদি সোধে গম পাব, চিকিৎসক চাফিচিয়েণ্ট চিকিৎসক আছে, মেডিচিনৰ আছে, গাইনীৰ আছে, অৰ্থপেডিক্সৰ আছে, ENTৰ আছে। তথাপিও মাজে মাজে তেনে অভিযোগ মই শুনো, আৰু সৰু সুৰা শুনি ক্ষেত্ৰত মই ছাৰ যথেষ্ট যোৰহাটত তাগিদাও দি আহিছোঁ। হয়। সৰু সৰু কাৰণে কেতিয়াবা মানুহক ৰেচপণ্ড নকৰা বুলি কয় সময়মতে, আৰু বহুত ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰটো আছেই, ইকুইপমেণ্টছো যথেষ্ট আছে, আৰু মোৰ ইচ্ছা আছে এখন আৰু ইয়াতকৈ ডাঙৰ আৰু ICU অধিক ফেচিলিটিটো ছাৰ বোকাহাটত বেডেড থকা চিকিৎসালয় এখনৰ প্ৰয়োজন ডেফিনেটলি আছে। ছাৰ, মই এইটো বিষয়তে আপোনাক মই অনুৰোধ জনালোঁ যাতে আপুনি নাই, definitely এই বিষয়টো চাম। এইটো কৰিব। হয় ছাৰ, মই আপোনাৰ বেছি সময় নলওঁ আৰু একেবাৰে চমুৱাই আহিছোঁ। আপোনাক জয়যুক্ত কৰিবলৈ মোৰ অনুষ্ঠানটিৰ জৰিয়তে সমষ্টিবাসীলৈ আহ্বান জনাব কি, আৰু প্ৰতিশ্ৰুতি কি দিব ৰাইজলৈ? হয়, বোকাখাটবাসী ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ। হয়, মই চিৰদিন ঋণী হৈ ৰ'ম, কাৰণ দুবাৰকৈ বোকাখাটৰ ৰাইজে অসম বিধানসভালৈ নিৰ্বাচিত কৰি বোকাখাটবাসীৰ লগতে অসমবাসীক সেৱা কৰাৰ সুযোগ দিলে। মোৰ স্বপ্ন বোকাখাটক আগবঢ়াই লৈ যোৱাৰ, বোকাখাট আৰু আগবাঢ়ক, তাৰ কাৰণে মোৰ পৰিকল্পনাও কেতবোৰ আছে। আপোনালোকে দেখিছে যে এটা এলিভেটেড কৰিডৰ হ'ব, ঠিক তেনেকৈ নুমলীগড়ৰ পৰা গহপুৰলৈকে ব্ৰহ্মপুত্ৰৰ তলেদি এটা টানেল হ'ব। এইবিলাক কাম আচলতে কংগ্ৰেছৰ শাসনকালত কংগ্ৰেছৰ নেতৃত্বৰ সপোনৰো গোচৰ আছিল। ইয়াত বহুতখিনি ভৱিষ্যতৰ দিনত আৰু কৰিব পৰা কাম আছে, আৰু কৰিম বুলি আমি মনস্থ কৰিছোঁ। আৰু বোকাখাটখন পৰ্যটকৰ বাবে এতিয়া আৰু আকৰ্ষণৰ থলী হৈ গৈ উঠিছে। এইবাৰ এখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ অৰ্কিড পাৰ্ক হৈ উঠিল, হেণ্ডলুম পাৰ্ক এখন হৈ আছে, হিষ্টৰিকেল মিউজিয়াম এটা হ'ব, দেওপাহাৰকো আমি নতুনকৈ সজাই পৰাই তোলাৰ কাৰণে ব্যৱস্থা লৈছোঁ, ট্ৰেইন লাইন হ'ব, 4 লেন হ'ব। গতিকে বোকাখাটখন মই ভাবোঁ যে বোকাখাটক আমি এখন সৰ্বাংগ সুন্দৰ বোকাখাট কৰি গঢ়ি তুলিব পাৰিম। মুখ্যমন্ত্ৰী যিহেতু নাভি কেন্দ্ৰ বুলিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে, আৰু মুখ্যমন্ত্ৰীগৰাকীৰ এই ক্ষেত্ৰত ৰাজনৈতিক ইচ্ছা, সদিচ্ছা থকাৰ বাবে ইমানখিনি কাম সম্ভৱ হৈছে। আৰু কৃষি ক্ষেত্ৰখনলৈ ইয়াত বহুত পৰিৱৰ্তন আহিছে। আপোনালোকে দেখিছে যে বোকাখাটৰ উৎপাদিত ৰঙালাও বাহিৰৰ বজাৰলৈকে গৈছে, এবছৰতে 6 কোটি টকা, আৰু 2 তৰপীয়া খেতি কৰাৰ এটা প্ৰক্ৰিয়া ইয়াত আৰম্ভ হৈছে। বহুতখিনি হৈছে, মথাউৰিবিলাকো আমি নিৰ্মাণ কৰি আছোঁ। ৰাইজলৈ ৰাইজক মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু বিনয়েৰে আহ্বান জনাইছোঁ যে আগন্তুক যি বিধানসভা নিৰ্বাচন, সেই নিৰ্বাচনত যাতে মোক পূৰ্বৰ দৰেই মৰম আৰু আশীৰ্বাদ দিয়ে। ঠিক আছে, এটা ব্যক্তিগত প্ৰশ্নৰে ছাৰ অনুষ্ঠানটো সামৰিম। 24 ঘণ্টাৰ অধিকাংশ সময় আপুনি ৰাইজক দিয়ে, ৰাইজৰ জনপ্ৰিয় আপুনি, ৰাইজে আপোনাক যথেষ্ট ভাল পায়, স্বাস্থ্যৰো আপুনি ভাল যত্ন লয়, সাংসাৰিকভাৱেও আপুনি সফল, সামগ্ৰিকভাৱে ইয়াৰ কৃতিত্বটো কি ছাৰ? চাওক, ব্যস্ত থাকি মই ভাল পাওঁ। এতিয়া আপোনাক মই এই ইণ্টাৰভিউটো দিছোঁ, 2টা বাজিছে। 2টা মানে দিনৰ 2টা নহয়, এইটো পুৱাৰ 2টা আছে। গতিকে এনেকৈয়ে মই সময়বোৰ আজি বহু বছৰ ধৰি পাৰ কৰিছোঁ। আৰু ইলেকশ্যনৰ দিনকেইটা অলপ বেছি হয়। আজিতো আপুনি দেখিছেই দিনজোৰা আমাৰ যি কাৰ্যসূচী, তথাপিও আপোনাকেই আচলতে কষ্ট দিয়া হ'ল। আপুনি মোক কেইবাদিনো কৈ আছে এটা ইণ্টাৰভিউ দিবৰ কাৰণে, মই কৰ্ম নিৰ্ধাৰিত পূৰ্বে মানে খুব ব্যস্ততাৰ বাবে মই দিব পৰা নাছিলোঁ, তাৰ বাবে দুখিত। আপোনাকো বহুত বহুত ধন্যবাদ জনাইছোঁ। ঠিক আছে।
ছাৰ আপুনি আমাৰ অনুষ্ঠানটিলৈ আপুনি বহুমূলীয়া সময়খিনি দিলে তাৰ কাৰণে আপোনাক আমি ধন্যবাদ জনাইছোঁ। লগতে আপুনি অনাগত যি আপোনাৰ নিৰ্বাচন আছে আপুনি জয়লাভ কৰি আহক আৰু জয়লাভ কৰাৰ পিছত ছাৰ পুনৰবাৰ আপুনি মোক আৰু এটা ইণ্টাৰভিউ দিব লাগিব উন্নয়নমূলক কামৰ কাৰণে। আপোনাক মই কৃতজ্ঞতা জনাইছোঁ। এয়া আছিলে আমাৰ অতুল বৰাদেৱ, তেখেতে আজি বহুমূলীয়া সময় আমাৰ মাজত দিলে আৰু তেওঁ আগন্তুক নিৰ্বাচনত তেওঁ অৱতীৰ্ণ হ'ব গৈ আছে আৰু হাতীৰ চিনত ভোট দি তেওঁক জয়যুক্ত কৰিবলৈ তেওঁ ৰাইজক অনুৰোধ জনাইছে। এইখিনি আছিল আজিৰ অনুষ্ঠানটি কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। অন্য এক বিষয় অন্য এজন অতিথিৰ সৈতে পুনৰ লগ পাম। চাই থাকিব বোকাৰ্ড সংবাদৰ অনুষ্ঠান কথা বতৰা। ধন্যবাদ।